বাস্তুমতে এই 5বিধ বস্তু সঠিক ঠাইত ৰাখিলে ঘৰলৈ আহিব শুভ শক্তি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোক শেষলৈকে চাই থাকিব, কাৰণ মই ইয়াত কম 5টা সাধাৰণ বস্তুৰ কথা যিবোৰ প্ৰায় সকলো ঘৰতে থাকে। বাস্তু শাস্ত্ৰ আৰু লোকবিশ্বাস অনুসৰি এই বস্তুবোৰ সঠিক ঠাইত ৰাখিলে ঘৰখন অধিক পৰিষ্কাৰ, সুসংগঠিত আৰু ইতিবাচক অনুভূতিৰে ভৰি থাকিব। 1 নম্বৰ হালধি। হালধিক শুভ্ৰতাৰ প্ৰতীক বুলি ধৰা হয়। লোকবিশ্বাস অনুসৰি পূজা ঘৰ বা পৰিষ্কাৰ ঠাইত এটা সৰু পাত্ৰত হালধি ৰাখিলে শুভ অনুভূতিৰ সৃষ্টি হয়। বহু পৰিয়ালে বিশেষ দিনত ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰত হালধি ৰাখি দিব। কৰ্পূৰ। কৰ্পূৰ বহুদিন ধৰি পূজা পাঠত ব্যৱহাৰ হৈ আহিছে। সন্ধিয়া সময়ত পূজা ঘৰত কৰ্পূৰ জ্বলালে সুগন্ধি পৰিৱেশ সৃষ্টি হয় আৰু ঘৰখন সতেজ অনুভৱ হয়। গতিকে কৰ্পূৰ আৰতি কৰিব। 3 নম্বৰ ডাঙৰ ইলাচি। ডাঙৰ ইলাচি বহু ঠাইত সৌভাগ্যৰ প্ৰতীক হিচাপে ধৰা হয়। লোকবিশ্বাস অনুসৰি ধন বা গুৰুত্বপূৰ্ণ নথি পত্ৰ ৰখা আলমাৰী লকাৰ পৰিষ্কাৰ কৰি ৰাখি তাত ইলাচি বা লং ৰাখি দিব আৰু প্ৰতি মাহতে সলনি কৰিব। 4 নম্বৰ শুকান গোবৰ। গাঁৱৰ পৰম্পৰাগত জীৱনত শুকান গোবৰ পবিত্ৰতাৰ সৈতে জড়িত। তুলসী গছ দুৱাৰমুখত ল'ব, তাত গোবৰ ৰাখি স্থাপন কৰিব। আগতে বহু ঘৰত শুকান গোবৰৰ ধূপ জ্বলিছিলে। তো গোবৰৰ যদি ধূপ পায়, ধূপ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, সুগন্ধিময় হৈ থাকিব। ধনৰ আগমন হ'ব। চাউল বা হালধি একেলগে এটা সৰু পাত্ৰত অলপ চাউল, কেইটামান হালধিৰ গুটি ৰাখি পূজা ঘৰত থোৱা বহু পৰিয়াল এটা পুৰণি পৰম্পৰা। ই সমৃদ্ধি আৰু কৃতজ্ঞতাৰ প্ৰতীক হিচাপে মানি চলা হয়। এতিয়া শুনক আটাইতকৈ আচৰিত কথাটো। বাস্তুশাস্ত্ৰত কেৱল বস্তু থোৱাৰ কথাই কোৱা নাই, কোৱা হৈছে যদি ঘৰখন পৰিষ্কাৰ হৈ থাকে, কাজিয়া পৰিৱেশ যাতে সৃষ্টি হৈ নাথাকে, তেন্তে যদি হৈ থাকে তেতিয়াহ'লে শুভ ফল নাপাব। শুভ শক্তিৰ প্ৰথম চাবিকাঠি হৈছে পৰিষ্কাৰ ঘৰ, ভাল ব্যৱহাৰ, ইতিবাচক চিন্তা। এই 3টা বস্তু থাকিলে ঘৰৰ পৰিৱেশ নিজেই সলনি হোৱা যেন অনুভৱ হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত ইয়াৰ ভিতৰত কোনটো বস্তু আছে অলৰেডি কমেণ্টত লিখিব। জয় মা লক্ষ্মী। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব।